তইচোন এইকেইদিন মুখত একোৱে দিয়া নাই। এনেকৈ থাকিলে জানো হ'ব? তই যদি এনেকৈ ভাগি পৰ, আমিনো আমাৰ পৰীক কেনেকৈ বিচাৰি উলিয়াম কচোন? কেনেকৈ খাওঁ ভাইটিকত? আমাৰ পৰীয়ে জানো খাবলৈ পাইছে চাগৈ? তাই বা কেনেকৈ আছে, কি বা খাইছে, ক'ত আছে, একোৱে নাজানো আমি। তেনেস্থলত কেনেকৈ খাওঁ কচোন তই? দাদা, তই ইমানো চিন্তা নকৰিবিচোন। পুলিচে আমাৰ পৰীক বিচাৰি আছে। আমি হয়তো পৰীক অতি সোনকালে বিচাৰি পাম। কিন্তু তই যদি এনেকৈ নোখোৱা নোবোৱাকৈ থাক, তেনেহ'লে তোৰ স্বাস্থ্য বহুত বেয়া হৈ যাব। আৰু তেতিয়া কি হ'ব কচোন? আমি যদি দুইটা এনেকৈ ভাগি পৰোঁ, তেনেহ'লে পৰীক আমি কেনেকৈ বিচাৰি উলিয়াম? আমি এতিয়া দুৰ্বল হ'লে নহ'ব। আমি আমাৰ পৰীক বিচাৰি উলিয়াব লাগিব। আৰু সেইবাবে আমি নিজকে সাজু কৰিব লাগিব। আৰু যদি আমি এনেকৈ নোখোৱা নোবোৱাকৈ ভিতৰত কান্দি কাটি সোমাই থাকোঁ, তেনেহ'লে আমাৰ পৰীক জানো বিচাৰি উলিয়াব পাৰিম কচোন দাদা? কিন্তু ভাইটিকণ, মোৰ যে পৰীৰ মুখখনলৈ বাৰে বাৰে মনত পৰি আছে। তাইক আমি আলফুলে সৰুৰ পৰা ডাঙৰ কৰিছিলোঁ, একো এটা কষ্ট পাবলৈ দিয়া নাছিলোঁ। কিন্তু আজি তাইক কোনোবাই কষ্ট দিছে নেকি? আমি একোৱে গম নাপাওঁ। তাই বা কেনেকৈ আছে, ক'ত আছে, কি কৰিছে, কি খাইছে, আমি একোৱে গম নাপাওঁ। গতিকে ভাবচোন ভাইটিকণ, আমাৰ ৰাজকুমাৰীজনী আমি হেৰুৱাই পেলালো নেকি বাৰু? এনেকৈ নকবিচোন দাদা। আমাৰ পৰী একো নহয় আমাৰ পৰী। মই যিকোনো প্ৰকাৰে পৰীক বিচাৰি উলিয়ামেই। মাত্ৰ তই কিবা এটা খাই ল দাদা। আজি কেইবাদিনো ধৰি তই একোৱে খোৱা নাই। এনেকৈ হ'লে তই অসুস্থ হৈ পৰিবি। আৰু ৰাহুল, মইতো তোমাৰ লগত কিমান বিশ্বাসত গুচি আহিছিলো। মোৰ মৰমৰ, মোৰ বুকুৰ আপোন দাদা দুটাক মই এনেকৈ এৰি থৈ তোমাৰ লগত গুচি আহিছিলো। আৰু তুমি মোক এনেকৈ অকলে নিজান কোঠা এটাত থৈ কিয় গুচি গ'লা ৰাহুল? তুমি মোক এনেকৈ কিয় কৰিলা? মোৰ বৰ ভয় লাগিছে। মই কেতিয়াও ভবা নাছিলো তুমি এনেকুৱা কৰিবা বুলি। মই তোমাক বিশ্বাস কৰি বহুত ডাঙৰ ভুল কৰিলো ৰাহুল, বহুত ডাঙৰ ভুল কৰিলো। মোক দাদাহঁতে চাগৈ কিমান বিচাৰি ফুৰিছে, দাদাই চাগৈ কিমান কষ্টত আছে। মই বাৰু কিয় এনে ভুল কৰিলো? তোমাৰ মিছা মৰমৰ জালত মই বন্দী হৈ তোমাক বিশ্বাস কৰি তোমাৰ লগত মই গুচি আহিলো। এবাৰলৈ নাভাবিলো যে মোক এনেকুৱা তুমি কিবা কৰিবা বুলি। এতিয়া মই কি কৰিম? মই একোৱে ভাবি পোৱা নাই। ৰাহুল, তোমাক বিশ্বাস কৰি মই বৰ ডাঙৰ ভুল কৰিলো, বহুত ডাঙৰ ভুল কৰিলো। কোন আপুনি এনেকৈ ৰুমলৈ কিয় সোমাই আহিছে? মই কোন তই পিছত গম পাবি। এতিয়া তই মোৰ লগত বল। নাই, মই আপোনাৰ লগত কিয় যাম আকৌ? মই ৰাহুলৰ লগত আহিছো। মই ৰাহুলৰ লগত যাম, আপোনাৰ লগত নাযাওঁ মই ক'তো। তই যি ৰাহুলৰ নাম লৈছ, সেই ৰাহুলে তোক মোৰ ওচৰত বিক্ৰী কৰি থৈ গৈছে লাখ টকাত। গতিকে তই তাক আৰু কেতিয়াও নাপাওঁ। সি তোক ইয়াত বিক্ৰী কৰি থৈ গুচি গৈছে তাৰ নিজৰ জেগাত। আৰু তই যি ভাবিছ সি এটা ভাল ল'ৰা বুলি, সি কেতিয়াও ভাল ল'ৰা নহয়। সি ছোৱালীক পতাই এনেকুৱা কামেই কৰে আৰু মানুহৰ পৰা টকা লৈ সি গুচি যায়। কি? ৰাহুলে মোক বিক্ৰী কৰি দিছে? ৰাহুলে এনেকুৱা কাম কৰিব পাৰে? হে ভগৱান, মই কি ভুল কৰিলো? ৰাহুল, তুমি মোক এনেকুৱা কিয় কৰিলা? মই বাৰু ৰাহুলৰ লগত কিয় গুচি আহিছিলো? কি হ'ব মোৰ এতিয়া কান্দি কাটি থাকি লাভ নাই। তই এতিয়া মোৰ লগত যাব লাগিব। ইতিমধ্যে ৰাহুলক মই টকা দি দিছোঁ। গতিকে ব'ল, তই মোৰ লগত যাব লাগিব। আৰু য'ত যাবি তই, কেতিয়া আৰু তই এই জেগাত ঘূৰি আহিব নোৱাৰিবি। মোক এনেকুৱা নকৰিব, মোক এৰি দিয়ক আপুনি। মই আপোনাক যিমান টকা লাগে সকলো দি দিম। আপুনি মোক এৰি দিয়ক আপুনি। টকা নালাগে বুজিছ? মই টকা দি তোক কিনি লৈছোঁ। ব'ল এতিয়া তই মোৰ লগত যাব লাগিব। মিষ্টাৰ দুৱৰা, মই আপোনাক এটা বিশেষ খবৰ দিবলৈ আহিলোঁ। ইন্সপেক্টৰ, কওকচোন, মোৰ ভণ্টিজনী কিবা খবৰ উলিয়াব পাৰিছেনে আপোনালোকে? মই বৰ চিন্তাত আছোঁ। হয় মিষ্টাৰ দুৱৰা, আপোনাৰ ভণ্টি যিটো ল'ৰাৰ লগত গৈছিল, সেই ল'ৰাটোক ইতিমধ্যে আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। কি? গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে? সি বাৰু কৈছেনে মোৰ ভণ্টিৰ বিষয়ে?
সি ক'ত থৈ দিছে মোৰ ভণ্টিক নি? মিষ্টাৰ দুৱৰা, আপোনাৰ ভণ্টি যিটো ল'ৰাৰ লগত পলাই গৈছিল সেইটো আচলতে এটা মহা ধুৰন্ধৰ আৰু বদমাছ। সি আচলতে ছোৱালীবিলাক এনেদৰে পতাই মেলি চল ভুল কৰি ভাল পোৱাৰ প্ৰলোভন দি এনেকৈ ছোৱালীবিলাক নি বিক্ৰী কৰি দিয়ে। আচলতে আপোনাৰ ভণ্টিক নি সি বিক্ৰী কৰি দিছে, সেই কথা সি আমাৰ আগত স্বীকাৰ কৰিছে। মিষ্টাৰ দুৱৰা, আপুনি ধৈৰ্য ধৰকচোন। নাই, এক কেতিয়াও হ'ব নোৱাৰে। পৰি, তই ক'ত গুচি গ'লি পৰি? তোৰ এনে অৱস্থা হ'ব বুলি মই ভবাই নাছিলোঁ। মোৰ পৰিজনী কলৈ গুচি গ'ল। ইন্সপেক্টৰ, আপুনি আমাৰ পৰীক অতি সোনকালে বিচাৰি দিয়ক। তাই ক'ত আছে, কেনেকৈ আছে, আমি একোৱেই নাজানো। সেই ৰাহুল নামৰ কালপিতটোৱে তাইক বা ক'ত বিক্ৰী কৰি দিলে। আপুনি বিচাৰি উলিয়াওক ইন্সপেক্টৰ, সোনকালে আপুনি বিচাৰি উলিয়াওক। আপোনালোকে চিন্তা নকৰিব, আমি পৰীক অতি সোনকালে বিচাৰি উলিয়াবলৈ সক্ষম হ'ম। কিন্তু এটা কথা, আমি এই অপাৰেশ্যনটো চলাওঁতে হয়তো 2-3 দিন সময় লাগিব পাৰে। তেতিয়ালৈ হয়তো পৰীক ভালদৰে সুৰক্ষাভাৱে ৰাখিব পাৰিলেই হ'ল। ইতিমধ্যে মই সকলো আৰক্ষীকে জনাই দিছোঁ কথাটো। পৰীক আমি অতি সোনকালে বিচাৰি উলিয়াবলৈ সক্ষম হ'ম। আপোনালোকে মাত্ৰ ধৈৰ্য ধৰক। দাদা, পৰীক ইমানকৈ বিচাৰিছোঁ, ক'তোৱেচোন বিচাৰি পোৱা নাই। কোনেও তাইক দেখাও নাই। আমি বাৰু পৰীক ক'ত বিচাৰি ফুৰোঁ এতিয়া? ক'ত আছে আমাৰ পৰীজনী? তাই চাগৈ কিমান কষ্টত আছে, কিবা অসুবিধাত পৰি আছে। হে ভগৱান, আমাক কিবা এটা ৰাস্তা দেখুওৱা প্ৰভু, পৰীক যাতে আমি বিচাৰি পাওঁ। ৰচোন, এইটোচোন পুলিচৰ নাম্বাৰ, পুলিচে ফোন কৰিছে। কিজানি পৰী কিবা খবৰ পাইছে। হেল্ল', ইন্সপেক্টৰ, কওকচোন। কি, পৰী খবৰ পাইছে? ক'ত আছে তাই এতিয়া? ঠিক আছে ইন্সপেক্টৰ, আমি তালৈকে গৈ আছোঁ এতিয়া। দাদা, পুলিচে বোলে পৰী খবৰ পাইছে। পৰী ফটোখন দেখাই দিলত কোনোবা এজন মানুহে বোলে পৰীক দেখা পাইছে। গতিকে পুলিচ বোলে তালৈকে গৈ আছে, আমাকো তালৈকে যাব কৈছে। পুলিচে আমাক এড্ৰেছটো দি দিম বুলি কৈছে। ব'ল, আমি অতি সোনকালে তালৈ যাওঁ। ঠিক আছে ভাইটিকণ, ব'ল, আমি অলপো দেৰি নকৰোঁ, আমি তালৈকে যাওঁ। তই পৰীক আনি ক'ত লুকাই দিছ? তই? গৈ আছোঁ ইন্সপেক্টৰ চাহাব। এনেকৈ কিমান ছোৱালী জীৱন বৰবাদ কৰিছে তহঁতি? ব'ল, এতিয়া গোটেই জীৱন জেলৰ ভাত খাব লাগিব। ব'ল, মই সকলো কম মই। পৰী, আমাৰ পৰীজনী এইটো অৱস্থাত। পৰী তোৰ এনে অৱস্থা কোনে কৰিলে? তহঁতি মোৰ ওচৰলৈ কিয় আহিলি দাদা? কিয় আহিলি? মোক এনে অৱস্থাত চাবলৈ তহঁতি কিয় আহিলি কচোন? তহঁতি জানো সহ্য কৰিব পাৰিবি বাৰু? আমাৰ ৰাজকুমাৰীজনীৰ কি দশা হ'ল চাচোন ভাইটিকণ। পৰী, তোক কেনেকৈ দেখি বুকুখন ফাটি গৈছে। পৰী, দাদা, তহঁতি গুচি যা ইয়াৰ পৰা, গুচি যা। মোক এনেকৈয়ে থাকিবলৈ দে। মই মোৰ কৰ্মৰ ফল পাইছো দাদা। মই তহঁতৰ নিচিনা দেৱতুল্য দুজন দাদাক এৰি থৈ এনেকৈ গুচি আহিলো কোনোবা এটা ল'ৰাৰ লগত। দুদিনৰ চিনাকি কাৰোবাক বিশ্বাস কৰি মই মোৰ জীৱনটো ধ্বংস কৰি পেলালো দাদা। আজি মই লোকৰ ঘৰৰ বান্ধি হৈ থাকিবলগীয়া হৈছে। তহঁতি মোক এনে অৱস্থাত দেখিব নোৱাৰিবি দাদা। যাগৈ, তহঁতি ঘৰলৈ ঘূৰি যাগৈ, যা। এনেকৈ কিয় কৈছ মোৰ কলিজাজনী, মোৰ পখিলাজনী? তই কিয় এনেকৈ কৈছ? সৰুতে আমি তোক তুলি তালি ডাঙৰ দীঘল কৰিছিলো। মা দেউতা নোহোৱাৰ পিছত আমি তোক আলফুলি ডাঙৰ দীঘল কৰি ইমানজনী কৰিছিলো। আজি তোক কি আমি এনে অৱস্থাত এৰি থৈ যাম বুলি তই ভাবিছ কেনেকৈ? তোক যে আমি কিমান দিনৰ পৰা এনেদৰে বিচাৰি ফুৰিছো জাননে? তই নোহোৱাৰ পিছত আমাৰ এটা সময় কেনেকৈ আমি পাৰ কৰিছো। তোৰ এই ককাই দুটাই তই কেনেকৈ বুজি পাবি? আজি তোক আমি ভাগ্যৰ পলত ঘূৰাই পালো। ব'ল, এতিয়া তই ইয়াত এনেকৈ থাকিব নালাগে। পৰী, ব'ল, তোক আমি লৈ যাম। আৰু যিহেতু কেনেকৈ পঠিয়াইছিলে বৰ্তমান সিহঁতক পুলিচে গ্ৰেপ্তাৰ কৰিছে। তই আৰু এনেকে থাকিব নালাগে। কিন্তু দাদা, মই এতিয়া গৈ কি কৰিম কচোন? তহঁতৰ সেই পখিলা যদি মই এতিয়া আৰু হৈ থকা নাই, সেই
ৰাজকুমাৰীজনী আৰু মই হৈ থকা নাই তহঁতৰ। মই এতিয়া লোকৰ ঘৰত বান্ধি হৈ আছো। মোক তহঁতি আৰু ঘূৰাই নিব নালাগে। সমাজৰ আগত তহঁতি লাজে পাবিও। তহঁতি যা গৈ যা। এয়া তই কি কৈছ পৰি? তই সমাজৰ কথা চিন্তা নকৰিবি। তই কাৰোবাৰ বিশ্বাসঘাতকতাৰ বলি হৈছিলি, যাৰ বাবে তই এইদিন দেখিবলগীয়া হ'ল। কচোন, তোৰ গাত কি দুখ আছে? বল, তই ঘূৰি বল, আমি তোক এতিয়া লগত লৈ যাম। ঈশ্বৰক বহুত বহুত ধন্যবাদ। আমি আমাৰ ৰাজকুমাৰীজনীক ঘূৰাই পালোঁ। বল ভাইটিকণ, আমি পৰীক লৈ যাওঁগৈ।